নমস্কাৰ অংকুৰিত অসমৰ আন এটি খণ্ডৰ মাজলৈ স্বাগতম। আজি মই উপস্থিত আছো কৃষি ক্ষেত্ৰ বিশ্বনাথ এগ্ৰি ফাৰ্মত মই উপস্থিত আছো। বিশ্বনাথ চাৰিআলিত মই উপস্থিত আছো আৰু কৃষি ক্ষেত্ৰ বিশ্বনাথ এগ্ৰি ফাৰ্ম ইয়াত বিভিন্ন ধৰণৰ ফলমূল খেতিৰ লগতে ঋতুকালীন শস্য কৰা হয়। উন্নত মানৰ ফলৰ পুলি পাবৰ বাবে যোগাযোগ কৰিব। তেওঁলোকে ঋতুকালীন ফলমূলৰ খেতি কৰে লগতে পুলিৰ যোগানো ধৰে। আমাৰ সৈতে আছে দাদা, অলপ আগবাঢ়ি আহিব লাগে। আমি আজি আপোনাৰ ওচৰলৈ আহিছো। আপোনাৰ ভাল নামটো? হয়, মোৰ নাম শ্ৰী লীলা শৰ্মা। মোৰ ঘৰ পানী ভঁৰাল আৰু এই এৰিয়াটো যিটো কয় কুমলীয়া। আমি ইয়াত প্ৰায় 30 বিঘা মাটিত এতিয়া খেতি কৰি আছোঁ। তাত ঋতুকালীন শস্য আমি সকলোবোৰ কৰোঁ, যেনে ফুলকবি, বন্ধাকবি, মটৰ, গাজৰ এইবিলাক। তাৰপিছত উদ্যান শস্যত আমাৰ মূলতঃ বগৰী খেতি আছে। বগৰী খেতিৰ লগতে আমি ষ্ট্ৰবেৰী যোৱা বছৰ কৰিছিলোঁ, এবাৰ পুলিৰ কাৰণে অসুবিধাৰ কাৰণে নহ'ল। মোৰ ড্ৰেগন ফ্ৰুটো অলপ আছে বা হাইব্ৰিড অমিতা খেতি কৰোঁ। তেনেধৰণৰ বিভিন্ন ধৰণৰ ঋতু শস্য মানে চবটো কৰা হয় আমাৰ ইয়াত। হয়, 30 বিঘা মাটিত গোটেই সামৰি 30 বিঘা মাটিত আপুনি কৰি আছে খেতি। আৰু যিটো বৰ্তমান বিশ্বনাথ চাৰিআলিৰ জেগাটোৰ নাম কৈ দিব, তেতিয়া দৰ্শকসকলৰ সুবিধা হ'ব। হয়, বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত হ'ব আমাৰ কুমলীয়া বুলি কয়। কুমলীয়াত আমি এতিয়া বৰ্তমান ফাৰ্ম কৰি আছোঁ আৰু আমি দুজনে মিলি পেলাই কৰি আছোঁ। মই অকলে নহয়, মোৰ সহযোগী বান্ধৱ এজন আছে ৰাজু দাহাল, তেওঁ আৰু আমি মিলি পেলাই প্ৰথম আমি আৰম্ভণি কৰিছিলোঁ প্ৰায় 5 বিঘাৰ পৰা। 5 বিঘাৰ পৰা এতিয়া বঢ়াই আমি প্ৰায় 30 বিঘাৰ পৰা 40 বিঘাৰ ভিতৰত আমি কৰোঁ। এপ্ৰক্সিমেট এতিয়া আমি 30 বিঘাত খেতি কৰি আছোঁ। ধান খেতি কৰোঁ, আমি সৰিয়হ খেতিও কৰোঁ। তেনেধৰণৰ মানে এইটো খেতি নহয়, ঋতুকালীন যিবিলাক শস্য হয় বা যিবোৰ প্ৰফিটেবল বুলি ভাবোঁ, এইটো বছৰ দেখিলোঁ অলপ তাত লছ হৈছে, আমি বেলেগ খেতিও কৰোঁ। প্ৰফিটেবল, আপোনাৰ মতে প্ৰফিটেবল শাক পাচলিয়ে হওক ফল মূলেই হওক কোনবোৰ? চাওক, ফল মূল বুলি ক'লে কি হয়, খৰচটো অলপ ইনভেষ্ট যেতিয়া অলপ বেছি হয় কিন্তু প্ৰফিটটো বেছি হয়। উদ্যান শস্যত আপোনাৰ এতিয়া যদি বজাৰ চাবলৈ যাওঁ, আম, ভোট জলকীয়া, আম হ'ল, বগৰী হ'ল বা ডালিমৰ খেতি কৰিব পৰা যায়। আমাৰ তাৰ ওপৰতো আমি যোৱা মাহত এটা ট্ৰেইনিং আছিলে উদ্যান শস্যৰ ওপৰত। আমি ক্ষেত্ৰত যিটো আমাৰ গৱেষণা কেন্দ্ৰ আছে তাত 4 দিনীয়া প্ৰশিক্ষণো লৈ আহিছোঁ। আৰু আমি জনামতে এতিয়া আমাৰ যিটো নলেজত হ'ল কি হয়, মানে শাক পাচলিৰ দাম কেতিয়াবা একেবাৰে নিম্নতম হৈ গুচি যায়, মানে 5 টকা 7 টকা পৰ্যন্ত তেনেকৈ আহি যায়। কিন্তু আপুনি যদি উদ্যান শস্য কৰে, ফল মূলৰ এটা ভাল বজাৰ আছে। আৰু অসমৰ বাহিৰৰ পৰা যিমান ফল মূল এতিয়া অসমত চলি আছে সেইবোৰ প্ৰায় বাহিৰৰ পৰা অহা। আজি 3 বছৰৰ পৰা মই বগৰী খেতিৰ লগত জড়িত, 3-4 বছৰৰ পৰা। যেতিয়া আমি বগৰী খেতিত নামিছিলোঁ তেতিয়া ৱেষ্ট বেংগলৰ পৰা আপোনাৰ বগৰীবিলাক আহি আছিলে। আৰু এই 3 বছৰত আমি ক্ৰমান্বয়ে দেখা পাইছোঁ এতিয়া ৱেষ্ট বেংগলৰ বগৰীবিলাক অহা বন্ধ হৈছে আৰু অসমত এটা সুন্দৰ বজাৰ এটা মানে বগৰীৰ পাইছোঁ, মানে আমি পাইছোঁ। হয়, বজাৰৰ কথা যিহেতু আপুনি কৈ আছে, বজাৰৰ কথা কোৱাৰ লগে লগে আমি যেতিয়া আহি আছিলোঁ বাটতে মোক দাদা এজনে ফোন কৰিলে। আমাৰ যিহেতু অনুষ্ঠান হ'বলৈ গৈ আছে কৃষি বঁটা 2025 9 মাৰ্চত, সেই বিষয়ে তেওঁ সোধপোছ কৰিবলৈ মোক ফোনটো কৰিলে আৰু তেখেতে ক'লে, বাইদেউ এটা কথা ক'ম, আপুনি বেয়া নাপাব। মই ক'লো হয় কওকচোন। তেওঁ প্ৰায় 30 বিঘা মাটিত লাও খেতি, ৰঙালাও খেতি কৰিছে, কিন্তু তেওঁ বজাৰখন পোৱা নাই। তেওঁৰ যিমানখিনি তেওঁ কষ্ট দিলে সেই খেতিখিনিত, সেই মূলটো পোৱা নাই, তেওঁ বজাৰ মূল্য পোৱা নাই। তেনে ক্ষেত্ৰত আপোনাৰ কিবা বজাৰৰ ক্ষেত্ৰত বা বজাৰ মূল্যৰ ক্ষেত্ৰত তেনেকুৱা কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? নাই, কেতিয়া চাওক, কেলকুলেশ্যন এটা কৰিব লাগিব। আমি যেতিয়া কিবা এটা ব্যৱসায় হিচাপে কৰিছোঁ, ব্যৱসায়ত এটা হিচাপ থাকে। আমি যোৱা বছৰৰ হিচাপ কৰি পেলাই চালোঁ, বন্ধাকবি ফুলকবি খেতি কৰিলে ইমান এটা লাভান্বিত নহয় সেইটো সময়ত, কিয়নো প্ৰচুৰ পৰিমাণে আমাৰ ইয়াত মানে বন্ধাকবি ফুলকবি ওলায় আৰু তাৰ বজাৰত একদম চাহিদা নাথাকে। সেই কেলকুলেশ্যন কৰি এবাৰ আমি কি কৰিলোঁ, বন্ধাকবি ফুলকবি একেবাৰে কৰা নাই। আমি জানো যে তাৰ পৰা আমি প্ৰফিট ল'ব নোৱাৰোঁ, যেতিয়া আমি তাত লাগি লাভ নাই। আমাৰ বদলি বেলেগে যদি তেনেকৈ ভাবি পেলাই কম কৰে আৰু বেলেগ খেতিত যদি মনোনিৱেশ কৰে, যেনেদৰে আমি কৰি আছোঁ। আৰু এটা কথা মন কৰিব, বাৰিষাত পাচলিৰ দাম অত্যন্ত থাকে। আমি বাৰিষাত বেছি মানে এইবিলাক শাক পাচলিৰ খেতি কৰোঁ আৰু পাচলিত আমি বাৰিষাত খুব এটা ধুনীয়া দাম পাওঁ। লাউৰ যদি আপুনি মূল্য এতিয়া চাই 10 টকাৰ পৰা 5 টকাত বিক্ৰী হৈছে হোলচেল ৰেটত। সেই লাউটো যদি আপুনি বাৰিষাত ওলাব পাৰে 40ৰ পৰা 45 টকা পাইকাৰী দৰত আমি বজাৰত পঠিয়াওঁ। আমি তেতিয়া কি কৰোঁ, আমাৰ বাহিৰতো যায়। আৰু খৰালিত কি হয়, আমাৰ ইয়াত পাচলিবিলাক বাহিৰত নাযায়, কিন্তু বাৰিষাত কি হয়, বাহিৰলৈ যায়। আমাৰ যিটো হাৰমতি বুলি ইয়াৰ পৰা বজাৰ আছে আপোনাৰ লখিমপুৰত, তাত মানে আমাৰ পৰা নহ'লে 4 গাড়ী 5 গাড়ীমান বাৰিষাত ইয়াৰ পৰা পাচলি যায়। তেতিয়া বাৰিষাত বহুত পাচলিৰ মূল্য থাকে, তেতিয়া আমি সেইবিলাক কৰোঁ। কেলকুলেশ্যন এটা থাকিব লাগিব সকলো খেতিয়কৰ। তেওঁলোকে এটা বজাৰ দখল কৰিব আছে যদি আপোনাৰ এৰিয়াত কি চলে,
আপুনি তাৰ ওপৰত এটা অধ্যয়ন কৰি ল'ব লাগিব। এতিয়া ধৰক বন্ধাকবি প্ৰচুৰ পৰিমাণে আমাৰ ইয়াত খেতি হয়, তেতিয়া বন্ধাকবিৰ দাম নিশ্চয় কমিব। এতিয়া আমি বগৰী যেনেকৈ লগালোঁ, আমি দেখিলোঁ চাৰিআলি বজাৰত বগৰীৰ খুব ডিমাণ্ড আছে আৰু ইয়াত কোনো বগৰী খেতিয়ক নাই। তেতিয়া আমি কি কৰিলোঁ, বগৰী আনিলোঁ। এতিয়া আমি নতুন নতুন খেতিৰ ওপৰত তেনেধৰণে অধ্যয়ন কৰি আছোঁ, যেনে ড্ৰেগন ফ্ৰুটৰো এটা ভাল মাৰ্কেট আমাৰ বিশ্বনাথ চাৰিআলিত দেখা পাইছোঁ। তাত আমি এবাৰ ড্ৰেগন ফ্ৰুটিৰ এটা পৰিকল্পনা লৈছোঁ। আপোনালোকে আমৰ ছিজনত বিহাৰ, মালদা, বাহিৰৰ পৰা যিমান আম আহে, সেইবিলাক যদি আপুনি ইয়াত লোকেল থলুৱাভাৱে ওলাই দিব পাৰে, সেইটো যদি আপুনি 50 টকাত কিনিব পায়, আমি তাত 60 টকাত মানে 40 টকাত বেচিলে আমি কিন্তু প্ৰফিট কৰিব পাৰোঁ। খেতিৰ ক্ষেত্ৰত যদি আমি ব্যৱসায় কৰিব বিচাৰোঁ, প্ৰথমে আমি সেই কৃষক বন্ধুখিনিক আপুনি ক'ব বিচাৰিছে বা এই অনুষ্ঠানটোৰ জৰিয়তে ক'ব বিচাৰোঁ যে আমি প্ৰথমে কেলকুলেশ্যন কৰি ল'ব লাগিব, বজাৰখন চাই ল'ব লাগিব, অধ্যয়ন কৰি ল'ব লাগিব আমি, নহয় জানো? আৰু এইখিনিতে এটা প্ৰশ্ন, আপুনি লিখিছে উন্নত মানৰ ফলৰ পুলি ইয়াতে পায়, কেনেকুৱা ধৰণৰ কি কি ফলৰ পুলি আগবঢ়ায়? আমাৰ কি হয়, ইয়াত বহু মানুহৰ সমাগম হয়, বহু মানুহ ফাৰ্ম চাবলৈ আহে। তেতিয়া তেওঁলোকে মানে আমাক সোধে, দাদা পুলি উন্নত মানৰ ক'ত পায়? যেনিবা আম হওক, লেচু হওক, মধুৰিআম হওক, তেনে উদ্যান শস্যৰ ভিতৰত যিবিলাক আৰু পৰে ভাল উন্নত মানৰ হাইব্ৰিড F1 এই গ্ৰাফটিং পুলি, সেইবিলাক মানে আমি যোগান ধৰিছোঁ। আমি কমাৰ্চিয়েলি নহয়, এনেকুৱা নহয় যে আমি বহুত মানে কৰি আছোঁ, নাৰ্চাৰী নহয়। কোনোবা আহি পেলাই আমাক বগৰীয়ে ধৰক 5টা পুলি লাগে, ময়ো ভাল লাগিছে, মই লগাব বিচাৰোঁ, মই চাব বিচাৰোঁ, তেতিয়া তেওঁলোকৰ কাৰণে আমি পুলিও যোগান ধৰি আহিছোঁ। এনে আমি ব্যৱসায় ভিত্তিত নহয়, কাকো আমি তেনেকৈ ফ'ৰ্চলি নিদিওঁ যে এইটো কৰি বুলি। কোনোবা যদি ইচ্ছুক হয় তেনেহ'লে তেওঁলোকৰ কাৰণে আমি পুলি যোগান ধৰি আছোঁ। আৰু বৰ্তমান যিখিনি মানুহ যিখিনি খেতিৰ লগত জড়িত হ'ব বিচাৰে, যিসকল খেতিৰ লগত জড়িত হৈ আগুৱাব বিচাৰে, ভৱিষ্যতটো দেখা পায়, তেওঁলোকৰ বাবে কিবা এটা আপুনি মেছেজ দিব নেকি? সেইটোৱে মই প্ৰথমতে ক'ব বিচাৰোঁ, আপুনি খেতি কৰিলেই নহ'ব, খেতিৰ প্ৰতি আপোনাৰ অধ্যয়নটো প্ৰথমতে লাগিব। আৰু খেতি কৰি যে বজাৰ এটা পাব, তাৰ আপোনাৰ এটা চাই ল'ব লাগিব বজাৰটো। যেনে ভোট জলকীয়া অসমত কি হ'ল, ভোট জলকীয়াত পইচা আছে বুলি মানুহে উধাই মুধাই ভোট জলকীয়াৰ খেতি ইমান কৰি দিলে এটা সময়ত। যোৱা বছৰ ভোট জলকীয়া একেবাৰে বজাৰ নাই। কিন্তু ক'বলৈ গ'লে মিডিয়া চিটিয়াত আমি শুনা পাওঁ যে ভোট জলকীয়া ইমান দামত বিক্ৰী হয়, ইমান লাভজনক খেতি। প্ৰকৃতাৰ্থত কৃষকে কিন্তু ভোট জলকীয়াৰ পৰা সফল হ'বৰ কাৰণে, কিহৰ কাৰণে জানেনে? এইটো এটা মানে ভুৱা প্ৰচাৰ ওলাই গৈছে যে 1 বিঘাত আপুনি 4 লাখ টকা 5 লাখ টকা উপাৰ্জন কৰিব পাৰে। তেতিয়া মানুহে কি কৰিছে, তাৰ ওপৰত কোনো নলেজ নথকাকৈ 50 বিঘা 60 বিঘা 70 বিঘা পৰ্যন্ত লগাই দিছে। পিছত কি হৈছে, ভোট জলকীয়া এটা লিমিটেড বজাৰ আছে। ভোট জলকীয়া মানুহে পাচলিৰ হিচাপত খাব নোৱাৰে, সেইটো মানে এটা মছলা জাতীয় হয়, সেইটো জুতিৰ কাৰণে ব্যৱহাৰ হয়। এতিয়া যদি 500 কেজিৰ আপোনাৰ বজাৰ এটা আছে, যদি 5000 কেজি বজাৰত ওলাই যায়, তেতিয়া বস্তুটোৰ অট'মেটিক চাহিদাটো কমি যায়। ঠিক সেইধৰণে আপোনালোকে মানে ভাবি চিন্তি কৰিব লাগিব। আৰু বাৰিষাত আপুনি আমি হাইব্ৰিড অমিতাৰ খেতি যোৱা বছৰ কৰিছিলোঁ, 1 বিঘাত খুব এটা ধুনীয়া মানে বজাৰ পাইছিলোঁ। আমি তেতিয়া কেলকুলেশ্যন কৰি ল'লোঁ, নাই অমিতাৰ খেতি কৰিলে আপোনাৰ লাভান্বিত হ'ব পাৰি। তেতিয়া আমি কি কৰিলোঁ, 5 বিঘাৰ এইবাৰ পৰিকল্পনা কৰিছোঁ। তেনেধৰণে আপুনি কমকৈ কৰক, প্ৰথমতে তাৰ বজাৰ ভেলুটো চাই লওক, লাভ লোকচানটো প্ৰথমতে কেলকুলেশ্যন কৰক, তাৰপিছতে আপুনি মানে বেছি কৰিবৰ কাৰণে মানে আগবাঢ়ি আহিব। নহ'লে কি হৈছে, এছাম মানে কৃষক এতিয়া ওলাই আছে, নতুন প্ৰজন্ম, যিহেতু সংস্থাপন নাই, ক'তো একো ইনকম চ'ৰ্চ নাই। তেওঁলোকে কি কৰিছে, মাটি আছে বুলি 20-30 বিঘাত একদম ফাৰ্ম ধুনীয়াকৈ খুলি লৈছে, টকা খৰচ কৰিছে, পিছত খেতি কৰি দেখিছে যে খেতিত তেওঁলোকে লোকচান হ'বলগীয়া হৈছে। তেতিয়া কি হৈছে, হতাশ হৈছে মানুহবিলাক, মানে বিপদতো পৰা দেখা গৈছে। মানে আমাৰ ওচৰত তেনেকুৱা আহে। মোৰ যিহেতু ইউটিউব চেনেল এটা আছে, বিশ্বনাথ এগ্ৰি ফাৰ্ম, মই কৃষি সম্বন্ধীয় ভিডিঅ' দি থাকোঁ, মই মানে ছ'চিয়েলি তেনেকৈ অলপ হৈ থাকোঁ, এক্টিভ হৈ থাকোঁ। তেতিয়া মোক বহু মানে ফোন আহে, দাদা এনেকৈ ফাৰ্ম খুলিছিলোঁ, লোকচানৰ সন্মুখীন হ'লোঁ, এনেকুৱা হ'ল তেনেকুৱা হ'ল, ফাৰ্ম চলাব পৰা নাই, কি কৰিলে ভাল হ'ব? তেতিয়া মই এডভাইচ দিওঁ তেওঁলোকক, আপুনি সৰুৰ পৰা আৰম্ভ কৰক, ডাঙৰ আপুনি তেতিয়া চিন্তা কৰিব পাৰিব। আপুনি যদি একেবাৰে ডাঙৰ কৰিব যায়, কিন্তু আপুনি বিপদত পৰিব। হয়, মানে আপুনি এইটো ক'ব বিচাৰিছে আমাৰ কৃষক বন্ধুসকলক যে কোনোবাই যদি তৰমুজ খেতি কৰিছে, কোনোবাই যদি ধৰক ভোট জলকীয়া খেতি কৰিছে, আনক অনুকৰণ কৰি আমি খেতিত ভৰি দিব নালাগে বা আগবাঢ়িব নালাগে। আমি নিজেই ক'ত পাৰ্গত, হয়নে, ক'ত আমি নিজে উস্তাদ বা কোনটো দিশত আমাৰ বেছি ইচ্ছা আছে, বা মই যদি ভাবোঁ যে মই ভোট জলকীয়া কৰি বেছিকৈ আগবাঢ়িব পাৰিম, তাৰ ওপৰত অলপ অধ্যয়ন কৰি কৃষক বন্ধুসকলে আগবাঢ়িব লাগে। আপোনাৰ বন্ধু আছে নহয় জানো, আপোনাৰ বন্ধুৰ নাম কি ক'লে? ৰাজু দাহাল। হয়, ৰাজু দাহালৰ লগত আমি কথা পাতিম আৰু আমি ভিতৰলৈ সোমাই যাওঁ, আপুনিনো কি কি খেতি কৰিছে আমি চাবলৈ যত্ন কৰিম, ব'লক। অলপ আগতে আপোনাৰ বন্ধুৰ লগত কথা পাতিলোঁ। এয়া তেখেত হৈছে ৰাজু দাহাল শৰ্মা ন? আপোনাক স্বাগতম।
আপোনাৰ বন্ধুৰ লগত বহুতখিনি কথা পাতিলোঁ। প্ৰথমটো প্ৰশ্ন আপোনালৈ, কিমান পইচাৰে কিমান টকাৰে আপোনালোকে ব্যৱসায় একেলগে আৰম্ভ কৰিছিলে? আমি বিশেষ টকাৰে নহয়, মানে কেনেকুৱা হ'ল, আমাৰ নিজৰ ঘৰুৱা যিবিলাক ভাতকেলা চাতকেলা যি থলুৱা সেইবিলাক আমি কৰি থাকোঁ, তেনেকৈ তাৰ পৰাই ইনভেষ্টটো কৰা হৈ গ'ল। মানে এইফালে খেতিত ধৰক 50,000 টকাৰ পৰা ষ্টাৰ্ট কৰা হৈছে। 50,000 টকাৰে আপোনালোকে ব্যৱসায় আৰম্ভ কৰিছিলে। আৰু দুই নেপালী বন্ধু আজি সফল ব্যৱসায় খেতিৰ ক্ষেত্ৰত বা কৰ্ম ক্ষেত্ৰত বা কৃষি বন্ধু বুলি ক'লে সঁচাকৈ কৃষকৰ বন্ধু বুলি ক'ব লাগিব। আৰু এটা পোনপটীয়া প্ৰশ্ন আপোনালোক দুয়োলে, 50,000 টকাৰে আৰম্ভ কৰিছিলে, এতিয়া একেবাৰে খোলাখুলিকৈ সুধিব গ'লে মাহেকে কিমান ইনকাম কৰে? মাহেকে নহয়, বছৰত টাৰ্ণ অভাৰ আমাৰ 10 লাখ টকালৈকে হৈ যায় বৰ্তমান সেইটো ছিষ্টেমত। মানে এনে কৰা নাই, মানে ধৰক মাহেকীয়া ছিষ্টেমত ভাগ কৰা নাই, আমাৰ চেঞ্জ ছিষ্টেম আছে। খেতিটো এইটো শেষ হ'ল আৰু আনটোত সোমাই যায়, সেইটো ছিষ্টেমত 10 লাখ টকালৈকে এতিয়া টাৰ্ণ অভাৰ হৈ আছে। এতিয়া আপুনি কওকচোন, 30 বিঘা মাটি, 30 বিঘা মাটিত ফল মূলৰ পৰা আৰম্ভ কৰি কি কি প্ৰজাতিৰ খেতি কৰিছে? আমি শাক চব্জিৰ ভিতৰত চব কৰোঁ, খৰালি বাৰিষা গোটেইকেইটা কৰোঁ। তাৰ ভিতৰত উদ্যান শস্যৰ ভিতৰত আমি অমিতা কৰোঁ, বগৰী কৰোঁ আৰু এনে জলকীয়া চলকীয়াও কৰোঁ। হয়, এইবিলাকে কৰোঁ। আৰু শেষত চৰকাৰৰ ফালৰ পৰা কিবা পানীৰ ব্যৱস্থা বা কিবা বিভিন্ন ধৰণৰ আঁচনি যিহেতু আছে, কিবা সহায় সহযোগিতা পাইছে নেকি? হয়, আমি জল জীৱন মিছনৰ যিটো আছিলে ইৰিগেশ্যনৰ, তাত আমি এটা ধুনীয়া প্ৰজেক্ট এটা পাইছোঁ পানীৰ, যিটো এই বছৰে হৈছে আৰু উদ্বোধন আপোনাৰ যোৱা ডিচেম্বৰ মাহত কৰিলে। তাৰপিছত বেলেগ আমি সঁহাৰি নোপোৱা বুলিও নহয়, কিন্তু প্ৰকৃতাৰ্থত কৃষকে যিবোৰ বস্তু পাব লাগে সেইবিলাক কৃষি বিভাগৰ পৰা পোৱা নাই যেন মই অনুভৱ কৰোঁ। আমাক মানে যিটো প্ৰশিক্ষণৰ এটা যিটো সুবিধা থাকে, সেই সুবিধাটো দিয়াটো বিৰাট দৰকাৰ হৈ গৈছে। এতিয়া আমাৰ মানে পেষ্টিচাইড, ইনচেক্টিচাইড বা কীট পতংগৰ কাৰণে আমি যিবিলাক কেমিকেল ব্যৱহাৰ কৰি আছোঁ, বহুত মাৰাত্মক কেমিকেল ব্যৱহাৰ কৰি আছোঁ মই অজানিতে। কিন্তু সেইটো কিয়নো মই এটা ইমান শিক্ষিত ল'ৰা নহয় বা এওঁ ইমান শিক্ষিত ল'ৰা নহয়, বা আমি এগ্ৰিকালচাৰৰ কোনো একো বস্তু পঢ়া শুনা কৰা নাই। আমি কি কৈছোঁ, উধাই মুধাই আন্দাজত আমি যেতিয়া এটা দোকানত যাওঁ, দোকানত যেতিয়া সোধোঁ, তেওঁলোকে প্ৰপাৰলি ক'ব নোৱাৰে যে এই ঔষধটোৰ মানে উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে। তেতিয়া তেওঁলোকে কি কৰে, এইটো মাৰি চাওকচোন বুলি আমাক দি দিয়ে। মাৰি চালোঁ, নহ'ল, আকৌ ক'লে তেওঁলোকে এইটো মাৰি চাওকচোন। তেনেকৈ কৰোঁতে কৰোঁতে যিটো বস্তুৰ আমাৰ 10 টকা খৰচ হয়, তাত আমাৰ 50 টকা খৰচ হ'ল। 1 নম্বৰ কথা। 2 নম্বৰ কথা, যিবিলাক বস্তু আমি ইউজ কৰি আছোঁ শস্যত বা পাচলিত বা যিকোনো বস্তুত, সেইটোৱে কি কৰে, আমাকো হাৰ্ম কৰি আছে, সৰ্বসাধাৰণ ৰাইজকো হাৰ্ম কৰি আছে। সেইটো বজাৰত যেতিয়া গৈ আছে, মানে বিষ খাই আছে মানুহে। কিহৰ কাৰণে খাই আছে, সেইটো কৃষি বিভাগৰ অলপ দুখ যেন লাগে মোক। কিন্তু কিয়নো কৃষি বিভাগে যদি তাৰ ওপৰত আমাক সঠিক প্ৰশিক্ষণ দিলে হয়, ইচ্ছুক যিবিলাক আছে বা আগ্ৰহী কৃষক যিবিলাক আছে, তেওঁলোকক যদি আমি বহুতবাৰ মানে মই কৃষি বিভাগক ৰিকুৱেষ্ট কৰাৰ পিছত মোক 4 দিনীয়া প্ৰশিক্ষণ সিদিনা প্ৰদান কৰিছে। মই ক্ষেত্ৰীত বিশ্বনাথ চাৰিআলিৰ পৰা ক্ষেত্ৰীত গৈ পেলাই 4 দিনীয়া প্ৰশিক্ষণ লৈ আহিলোঁ। মই কৈছোঁ আৰু এমাহৰ মোক প্ৰশিক্ষণ দিয়ক, যিটো মোক মানে খেতিৰ প্ৰতি মানে সজাগতা, যাতে মই নিজে খেতি কৰি আন 10জনকো যাতে কৰাব পাৰোঁ, তেনেধৰণৰ কিন্তু এটা সজাগতা কৰিব লাগে। আৰু ফিল্ডত ভ্ৰমণ কৰিব লাগে কৃষি বিষয়াসকল। কৃষি বিষয়াসকল কিন্তু ইমান ফিল্ডত ভ্ৰমণ নকৰে, নাহে। তেওঁলোকক বহুতবাৰ আমি অনুৰোধ কৰোঁ, কিবা প্ৰব্লেম হ'লে ছাৰ আহি পেলাই অলপ অন্ততঃ চাই দিয়ক। চালে আমাৰ মেণ্টেলি এটা ছেটিছফেকশ্যন থাকে যে ছাৰহঁতে আহিছে, চাই দিছে। তেওঁলোকে আৰু বহু কথা জনা কথাও কি হয়, সীমিত হৈ ৰৈ গৈছে অফিচৰ ভিতৰতে, তেওঁলোকে ফিল্ডত ভিজিট নকৰাৰ কাৰণে, নহাৰ কাৰণে। মানে আপুনি এইটো ক'ব বিচাৰিছে, যেতিয়া আমি কৃষক বন্ধুসকলে যেতিয়া সুন্দৰকৈ প্ৰশিক্ষণসমূহ পাব, তেওঁলোকে বিভিন্ন দিশত বা আৰু বেছি সুন্দৰকৈ আগুৱাই যাব পাৰিব, তেওঁলোকৰ মাজত আত্মবিশ্বাস বৃদ্ধি হ'ব। গতিকে আজিৰ এই কোনটো পোকৰ কাৰণে কোনটো লাগে পেষ্টিচাইডটো বা মেডিচিনটো কোনটো লাগে সেইটো নাজানে, মানে যি পালে সেইটোকে মাৰি দি আছে এতিয়া। মানে প্ৰত্যেক পোকৰ কাৰণে বেলেগ বেলেগ ঔষধ পোৱা যায়, সেইটো নজনা বহুত মানে অসুবিধা হৈ আছে। খুব ভাল লাগিলে, যিহেতু 30 বিঘা মাটিত আপোনালোকে কাম কৰি আছে খুব সুন্দৰকৈ। আৰু আপুনি এটা ভাল কথা ক'লে যে আপুনি নিজেই যদি প্ৰশিক্ষণটো খুব সুন্দৰকৈ পায়, তেতিয়াহ'লে আপুনি আন 10জনক প্ৰশিক্ষণ দিবলৈ আগ্ৰহী আপোনালোকৰ ফালৰ পৰা। আৰু 2জন বন্ধুক খুব অংকুৰিত অসমৰ ফালৰ পৰা সুন্দৰ এক অভিনন্দন আগবঢ়ালোঁ। আপোনালোকৰ ফালে এনেকৈ আগুৱাই যাওক কৃষি কৰ্মত, আৰু কৃষক বন্ধুৰ হৈ আপোনালোকে এনেকৈ কাম কৰি যাওক। আৰু অংকুৰিত অসমৰ আজিৰ এই বিশেষ খণ্ডটিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।